নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। এইটো ভিডিঅ'ৰ জৰিয়তে 5550টা পদৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো। 5550টা পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ যেহেতু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে আৰু অহাকাইলৈ যেহেতু অন্তিম দিন আৰু অহাকাইলৈ অন্ত পৰিব ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ, আৰু এইখিনি সময়ত যিসকল প্ৰাৰ্থীয়ে অনুপস্থিত আছে হয়তো তেখেতসকলক পুনৰ 2টা দিনৰ কাৰণে মাতিব পাৰে। ইতিমধ্যে ফাৰ্ষ্ট ফেজত যিসকল প্ৰাৰ্থী অনুপস্থিত আছিল বৰাকৰ লগতে বাকী আদাৰ কেণ্ডিডেটছৰ যিসকল প্ৰাৰ্থী অনুপস্থিত আছে তেখেতসকলক পুনৰ অনুপস্থিত থকা প্ৰাৰ্থীসকলক মাতিছে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। ইতিমধ্যে নটিছ শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰিছে, গতিকে তেখেতসকলে আহি পুনৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব পাৰিব। আৰু এইখিনি সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ, উইথড্ৰ ছিষ্টেম। আৰু উইথড্ৰ ছিষ্টেমটো যদি শিক্ষা বিভাগে কৰে তেতিয়াহ'লে হয়তো কিন্তু বহুতো প্ৰাৰ্থী উপকৃত হ'ব। ইতিমধ্যে অভাৰলেপিঙৰ সমস্যাই এইবাৰো দেখা দিব পাৰে যদি শিক্ষা বিভাগে বিষয়টো গুৰুত্ব নিদিয়ে। আৰু শিক্ষা বিভাগৰ অনুৰোধ, অভাৰলেপিং ছিষ্টেমটো যদি গুৰুত্ব দি কিনে অভাৰলেপিং নোহোৱা কৰিব পাৰে তেতিয়াহ'লে কিন্তু বহুতো প্ৰাৰ্থীয়ে 5550টা পদত উপকৃত হ'ব। ইতিমধ্যে GTPGTৰ ৰিজাল্ট ঘোষণা কৰিলে, আৰু GTPGTৰ একাংশ প্ৰাৰ্থী যিহেতু আপাৰ প্ৰাইমেৰীটো আবেদন কৰিছিল তেখেতসকলৰ যিসকলে GTPGTত চিলেক্ট হ'ল তেখেতসকলৰ যাতে পদটো উইথড্ৰ কৰাৰ কাৰণে বা ব্যৱস্থা গ্ৰহণ কৰে, আৰু উইথড্ৰ কৰাৰ লগে লগে আপাৰ প্ৰাইমেৰীত বহুতো প্ৰাৰ্থীয়ে কি হ'ব, উপকৃত হ'ব। তাৰ লগে লগে এজন প্ৰাৰ্থীয়ে কেতিয়াবা কি হয়, দুয়োটা পদতে চিলেকশ্যন হয়, অৰ্থাৎ লয়াৰ প্ৰাইমেৰীটো হয় বা আপাৰ প্ৰাইমেৰীটো চিলেকশ্যন হয়। আৰু তেতিয়া কি হয়, প্ৰাৰ্থীজনে যিহেতু এটা পদতে এপইণ্টমেণ্ট অৰ্থাৎ জইনিং কৰাৰ লগে এটা পদ এনেই যায়, আৰু সেই পদটো যাতে নেক্সট এজন কেণ্ডিডেটছে পোৱাৰ ব্যৱস্থা শিক্ষা বিভাগে কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। কাৰণ আৰু সেইকাৰণে উইথড্ৰ ছিষ্টেমটো কৰি দিব লাগে। কৰি দিয়াৰ লগে লগে প্ৰাৰ্থীজনে যিটো বস্তুত মানে কি পচন্দ হয়, হয়তো কিছুমানে LPটো কৰিব পাৰে, কিছুমানে UPটো কৰিব পাৰে, যাৰ যিটো পচন্দ, অৰ্থাৎ যিজন প্ৰাৰ্থীয়ে দুয়োটা পদে চিলেকশ্যন হয় তেখেতক এটা পদ উইথড্ৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু কৰাৰ লগে লগে কি হ'ব, পিছৰ এজন প্ৰাৰ্থী চাকৰিটো পাবলৈ সক্ষম হ'ব। গতিকে শিক্ষা বিভাগে যাতে এই ব্যৱস্থাটো গ্ৰহণ কৰে। তাৰপিছত অভাৰলেপিং বুলি কোৱাৰ লগে লগে কিছুমানে কি হয় যে ধৰি লওক SSCত কাম কৰা প্ৰাৰ্থীসকলেও কি কৰিছিল, হয়তো 5550 পৰা আবেদন কৰিছিল, আৰু তেখেতসকলৰ যিহেতু ৰেগুলাৰ হৈ গ'ল, আৰু সেই প্ৰাৰ্থীখিনি যিহেতু 5550 পদতো আবেদন কৰিছিল, তেখেতসকলৰ সেই যদিহে চিলেকশ্যন হয় সেই পদটো যাতে উইথড্ৰ কৰাৰ কাৰণে শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰে। আৰু কৰিলে তেতিয়া হয়তো কি হ'ব পাৰে, পিছৰ এজন প্ৰাৰ্থীয়ে সেই পদটো পাবলৈ সক্ষম হ'ব আৰু তেওঁ চাকৰি এটা পাবলৈ সক্ষম হ'ব। এই ক্ষেত্ৰত শিক্ষা বিভাগে যথেষ্ট গুৰুত্ব দিব লাগে, অভাৰলেপিং যাতে নহয়। অভাৰলেপিঙৰ কাৰণে বহু প্ৰাৰ্থী বঞ্চিত হ'ব লগা হয়। আৰু উইথড্ৰ যিটো ছিষ্টেম সেই উইথড্ৰটো কৰিলে তেতিয়াহ'লে কি হয়, যদি এজন প্ৰাৰ্থীয়ে 2টা পদ পায় তাৰে এটা পদ চিলেকশ্যন কৰালে এটা পদ অন্য এজনে পাবলৈ সক্ষম হয়। এই ক্ষেত্ৰত শিক্ষা বিভাগে যদিহে বিষয়টো গুৰুত্ব দিয়ে তেতিয়াহ'লে অভাৰলেপিঙৰ পৰা প্ৰাৰ্থীসকল মানে কি সন্মুখীন হ'ব, আৰু তেতিয়া বহুসংখ্যক প্ৰাৰ্থীয়ে উপকৃত হ'ব। গতিকে এইটো যিহেতু সমস্যা বৰ্তমান যদি শিক্ষা বিভাগে গুৰুত্ব নিদিয়ে তে অভাৰলেপিং সমস্যাটো থাকিয়ে যাব। কোনোবা হয়তো 2টা পদতে চিলেকশ্যন হ'ব, আৰু কি হ'ব, কোনোবাই যদিহে SSC যদি কোনো প্ৰাৰ্থীয়ে চিলেকশ্যন হয় তেখেতসকলে ৰেগুলাৰ হৈয়ে গৈছে, তেখেতসকলৰ পদটো এনে থাকি যাব। গতিকে সকল বিষয় যাতে শিক্ষা বিভাগে গুৰুত্ব দিয়ে তেতিয়া একাংশ প্ৰাৰ্থী পুনৰ চাকৰি পাবলৈ সক্ষম হ'ব। এই ক্ষেত্ৰত শিক্ষা বিভাগৰ অনুৰোধ, অভাৰলেপিং তথা উইথড্ৰ ছিষ্টেম যাতে কৰি দিয়ে তেতিয়া প্ৰাৰ্থীসকল উপকৃত হ'ব। এইখিনিয়ে, ধন্যবাদ।